পুৱা 5 বজাৰ পৰা শৰাইঘাটৰ দলং আগন্তুক 2 মাহৰ কাৰণে বন্ধ কৰি দিয়া হৈছে মেৰামতিৰ কাৰণে। ৰেল বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। এয়া শৰাইঘাটৰ পুৰণি দলং আৰু পুৱা 5 বজাৰ লগে লগে এনেধৰণে বন্ধ কৰি দিয়া হৈ গৈছে। আৰু ৰেল বিভাগে আগন্তুক 2 মাহৰ কাৰণে এই দলংখন মেৰামতি কৰিব। দেখা গৈছিলে বিগত দিনত এই দলংখনত যথেষ্টভাৱে ক্ষয় ক্ষতি হৈছিলে, যাতায়াতৰ কাৰণে অসুবিধা হৈছিলে আৰু এই পৰিপ্ৰেক্ষিতত ৰেল বিভাগে এনেধৰণে আগন্তুক 2 মাহ ৰিপেয়াৰিঙৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তাৰ পৰিৱৰ্তে যি শৰাইঘাটৰ নতুন দলং আছে এই দলঙৰে যাতায়াতৰ ব্যৱস্থা কামৰূপ মেট্ৰ' আৰু কামৰূপ জিলা প্ৰশাসনে কৰিছে। আৰু বিশেষকৈ যি ব্যক্তিগত বাহনসমূহ এই শৰাইঘাটৰ দলঙেৰে অহা যোৱা কৰিব পাৰিব। আৰু তাৰ পৰিৱৰ্তে যিসমূহ ট্ৰাক বা যি কমাৰ্চিয়েল বাহন সেই বাহনসমূহ নামনি অসমৰ যি কলীয়া ভোমোৰা দলঙেৰে অহা যোৱা কৰিব পাৰিব। মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ শৰাইঘাটৰ এইখন পুৰণি দলং আৰু আজি পুৱা 5 বজাৰ পৰা আগন্তুক 2 মাহলৈ বন্ধ কৰি দিয়া হৈছে। আৰু কিয়নো ৰেল বিভাগে এই দলংখন 2 মাহৰ কাৰণে তেওঁলোকে মেৰামতি কৰিব। বিগত দিনত বিভিন্ন ধৰণৰ ফাট মেলিছিল, যথেষ্ট অসুবিধা হৈছিলে আৰু যাৰ ফলত এই দলংখন আগন্তুক 2 মাহৰ কাৰণে মেৰামতি কৰিব। আৰু মোৰ লগত এই মেৰামতি কৰিবলগীয়া অহা যি শ্ৰমিক আছে শ্ৰমিকৰ পৰা আমি জানিব বিচাৰিম। আৰু পুৱা 5 বজাৰ লগে লগে দলংখন বন্ধ কৰি দিয়াৰ পাছতে নতুন দলঙেৰে এই যি যাতায়াত ব্যৱস্থা তেওঁলোকে কামৰূপ মেট্ৰ' আৰু কামৰূপ প্ৰশাসনে কৰিছে। মই দেখুৱাইছোঁ সামগ্ৰিক এয়া শৰাইঘাটৰ আমি আছোঁ পুৰণি দলং আৰু নতুন দলঙেৰে অহা যোৱা কৰি আছে। মোৰ লগত শ্ৰমিক আছে যি শ্ৰমিকে এই দলঙৰ মেৰামতি কৰিব। কি ক'বা, তুমি ৰাতিপুৱা আহিছা? আমি ৰাতিপুৱা মাল লৈ আহিছোঁ। আমাৰ আজিৰ পৰা কাম ষ্টাৰ্ট হ'ব। 2 মাহৰ কাৰণে ব্ৰিজ বন্ধ আছে। আমাৰ ব্ৰিজটো ডাউন হৈ আছে অলপ, সেই ব্ৰিজটো ভাঙি কিনে উঠাই দিব বোলে ৰেলৱেৰ মানুহে। আমাৰ ওপৰতো কাম আছে, যিবিলাক ভাঙা চিঙা আছে চব আমাৰ ঠিক কৰিব লাগে। তুমি অকলে আহিছা, বাকী শ্ৰমিকসমূহ? শ্ৰমিক 8টাত আহিব। আমাৰ মানে বস্তু আনিছোঁ, বস্তু আমাৰ চিকিউৰিটি থাকিব লাগে, চিকিউৰিটিৰ কাৰণে মই আগতে আহিছোঁ। মানুহ বস্তু লৈ আহি আছে আৰু গাড়ীৰে। নিশ্চয়কৈ পুৱা 5 বজালৈকে যিহেতু বন্ধ কৰি দিয়া হৈছে, শ্ৰমিকসকলেও এনে পুৱাৰে পৰা আহি তেওঁলোকৰ যিসমূহ সামগ্ৰী লৈ আহিছে আৰু চিকিউৰিটিৰ যিহেতু ব্যৱস্থা আছে মই দেখুৱাইছোঁ সামগ্ৰী। আৰু এই মুহূৰ্তত যদি আমি দেখুৱাওঁ দৰ্শকক যে ND24 দেখুৱাওক যে শৰাইঘাটৰ পুৰণি দলং 2 মাহৰ কাৰণে যি বন্ধ কৰি দিয়া হৈছে আৰু এই 2 মাহত তেওঁলোকে মেৰামতি কৰিব। পূৰ্বতে উল্লেখ কৰিছোঁ যে বিগত দিনত শৰাইঘাটৰ যথেষ্টভাৱে খুঁটাসমূহৰ জইনৰ মাজত ফাট মেলিছিল আৰু যাতায়াতৰ কাৰণে যথেষ্ট অসুবিধা হৈছিল, যাতায়াতত যথেষ্ট সময় লাগিছিল। তাৰ পৰিপ্ৰেক্ষিতত আজি ৰেল বিভাগে আজিৰে পৰা বন্ধ কৰি দিছে। আৰু এই যাতায়াতৰ ব্যৱস্থা যাতে সুচল হয় তাৰ কাৰণে কামৰূপ মেট্ৰ' আৰু কামৰূপ প্ৰশাসনে যাতায়াতৰ ব্যৱস্থাৰ কাৰণে বিভিন্ন ধৰণৰ যি নীতি নিয়ম ব্যৱস্থা গ্ৰহণ কৰিছে। মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। যিহেতু পুৱা 5 বজাৰ পৰা বন্ধ কৰি দিয়াৰ পাছতে যিসমূহ মেৰামতিৰ কাৰণে সামগ্ৰী লৈ অহা হৈছে মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। আৰু পুৱা 5 বজাৰ পৰা শৰাইঘাটৰ দলংখন বন্ধ কৰি দিয়া হৈছে আৰু যিসমূহ যাত্ৰী অহা যোৱা কৰিব সেইখন শৰাইঘাটৰ নতুন দলঙেৰে আহিব আৰু যিসমূহ ব্যক্তিগত বাহন নতুন দলঙেৰে আহি থাকিব আৰু যিসমূহ ডাঙৰ কমাৰ্চিয়েল বাহন সেই নামনি অসমৰে কলীয়া ভোমোৰা দলঙেৰে অহা যোৱা কৰিব পাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।